আমি তেখেতৰ ছোৱালীও আমাৰ মাজত উপস্থিত আছে তেখেতক এখন ফুলাম গামোচা দিবলৈ অনুৰোধ জনাইছো আমি লগতে দুখাৰ ইমান ক'বৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছো মই সকলোলৈ নমস্কাৰ জনাইছো তেখেতৰ বৰ বেছি ক'ব লগা নাই ব্যৱসায় কৰিছিলে প্ৰথমে তেওঁ 60 চনতে ব্যৱসায় আৰম্ভ কৰিলে তাৰপিছত তেওঁ বাঁহ বেতৰ কিছুমান বস্তু বনাই পেলাই কৰিছিল বিক্ৰী কৰিছিলে তাৰপিছত তেওঁ লাহে লাহে 6-7 বছৰ কৰিলে আৰু তাৰপিছত লাহে লাহে তেওঁ কাপোৰৰ ব্যৱসায় কৰিলে বৰ্তমান কাপোৰৰ ব্যৱসায় চলিয়ে আছে কৰি আছে তেওঁ এতিয়া ল'ৰা আৰু মোৰ ভাইটিৰ লগতে থাকে চলাই আছে তেওঁ বৰ সৰল আছিল কোনোবা কিবা বেয়াকৈ ক'লেও কোনোদিন উত্তৰ দিয়া নাছিলে আৰু তেওঁ ধৰ্ম অনুষ্ঠান ক'ৰবাত হ'লে তেওঁ গৈছিল শুনিছিল ভাল পাইছিলে ঘৰতো আবেলি ৰাতিপুৱা সদায় গীতা ভাগৱত কীৰ্তন কৰিছিলে সদায় মানে ৰাতিপুৱা আবেলি কৰিছিলে তেওঁ এয়া তেওঁ বৰ বেছি ক'ব লগা নাই আৰু এনেকৈ তেওঁ যোৱাৰ পিছত আৰু ভাইটি আৰু ল'ৰাই চলাই আছে এয়া আৰু এইবোৰ মই সামৰিছোঁ ধন্যবাদ আমি ইয়াৰ পিছত আমি মঞ্চলৈ এগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাম আৰু আমাৰ মাজত পাই সঁচাকৈ আমি সৌভাগ্যৱান যে আজিৰ যিখন নাটক নাংফা জয়মতী সেই নাটকখনৰ এখন উপন্যাসৰ আলমত ৰচিত নাটক আৰু সেই উপন্যাসখনৰ উপন্যাসিক এগৰাকী জনপ্ৰিয় উপন্যাসিক আপোনালোক সকলোৱে চিনি পায় সেই লেখক আমাৰ মাজত আজি উপস্থিত আছে জুৰি বাইদেউ আমি অনুৰোধ জনাইছোঁ জুৰি বাইদেউ মঞ্চলৈ আহিবলৈ তেখেতক এখন ফুলাম গামোচাৰে আমি আমাৰ মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ আমাৰ উদ্যোক্তাসকলক ইয়াৰ লগতে আমি মঞ্চলৈ আহ্বান জনাইছোঁ আমাৰ লগত সহযোগিতা আগবঢ়োৱা তিলক দুৱৰা গোলাপ শৰ্মা স্মৃতি ৰক্ষা ন্যাসৰ এগৰাকী বিষয়ববীয়া প্ৰদীপ দুৱৰা দাদা আমাৰ মাজত উপস্থিত আছে আমি তেওঁকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ তেখেতকো এখন ফুলাম গামোচাৰে আমি আমাৰ মৰম যাচিব বিচাৰিছোঁ ইয়াৰ লগতে আমি আমাৰ পোহৰ অনুষ্ঠানটোৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি আমাৰ লগত আছে সদায় আছে তেখেতৰ আমাৰ উপদেশত আমি বহুখিনি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ সেই ব্যক্তিগৰাকীক আমি মঞ্চলৈ আহ্বান জনাইছোঁ আমাৰ ৰাতুল দাক আমি মঞ্চলৈ এবাৰ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ পোহৰৰ এগৰাকী উপদেষ্টা আমাৰ পোহৰ আমাৰ যি অনুষ্ঠান সেই অনুষ্ঠানত জড়িত থকা ব্যক্তিসকলৰ কথা আমি পিছত ক'ম বাৰু নাটকখনৰ পিছত আমি কোন কোন জড়িত আছে আমি সেইখিনি ক'ম কাৰণ এতিয়া বহুত দীঘলীয়া কৰি দিলে আপোনালোকৰ নাটক চোৱাৰ যিটো আগ্ৰহ সেই আগ্ৰহটো যথেষ্ট কমি যাব গতিকে আমি নাটকখনলৈ আগবাঢ়িব বিচাৰিছোঁ কল্পনা অলপ থাকে আমি ক'ৰবাত কোনো কাহিনীৰ বিকৃত নোহোৱাকৈ আমি যিমান পাৰোঁ যত্ন কৰিছোঁ তাৰ পিছতো যদি আমাৰ ক'ৰবাত ভুল ত্ৰুটি থাকি যায় আমি তাৰ বাবে কৰজোৰে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু দ্বিতীয় কথাটো হ'ল আমি যিটো দল লৈ আমি আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ ওলাইছোঁ এই নাংফা জয়মতী উপন্যাসখন সেই উপন্যাসখনৰ সম্পূৰ্ণ কলা কুশলী যিমানবিলাক আছে অভিনেতা অভিনেত্ৰী সম্পূৰ্ণ ছাত্ৰ ছাত্ৰী তেওঁলোক উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰলৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক লৈ আমি এই
নাটকখন আপোনালোকৰ মাজত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ তেওঁলোক কোনো ধৰণৰ পেছাদাৰী অভিনেতা অভিনেত্ৰী নহয় কোনো ধৰণৰ বহুত বেছি অভিজ্ঞ নহয় গতিকে হয়তো আপোনালোকৰ যিটো এক্সপেক্টেশ্যন লৈ ইয়ালৈ আহিছে হয়তো ক'ৰবাত হয়তো আমি পূৰা কৰিব নোৱাৰিবও পাৰোঁ তাৰ কাৰণে আমি পুনৰবাৰ আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ এতিয়া ইয়াৰ দীঘলীয়া নকৰোঁ এইখিনি কৈ আমি আগবাঢ়িছোঁ নাটকখনৰ ফাললৈ ধন্যবাদ ৰজাৰ তিৰোতাও কাক
পৰভাগ তিৰোতাই ইমান দিনে নিজৰ মানুহবোৰক এই কবচ কাপোৰ তৈয়াৰ কৰি দি ৰণলৈ পঠিয়াই ইমান বঙালকে দিলে তাৰ লেখ যোগ নাই। মাহী আইতা এই বঙালৰ লগত আমাৰ ইমান ৰং হৈ থাকে ন? পিতাই কৈছিল আমাৰ ভগুৱাই বোলে খং ধৰিবকেই নাপায়, আকৌ ৰং হয়ে এৰা সেইবা বাৰু হ'ল। পিছে বঙালৰ লগত খোৱা মানে ভালেই আছে, তিৰোতাই বঢ়িয়া কাপোৰ পিন্ধি সিহঁতক কৰোৱাই থৈ আহিলে হয়। কিন্তু এতিয়া বৰ ঘৰতেই ৰং লাগে দেখোন। বৰ ঘৰত ৰং এৰা বৰ ঘৰত ৰং। দেশৰ পৰিস্থিতি মোক এনেকুৱা কৰিছে। তুমিতো দেখিছা এজন এজনকৈ কেইজন চাওফাদেও আমৰণে মৰিছে। এনেদৰে কেইকাল খাব? নিজৰ মাজতে খোৱা কোমৰা কৰি মাথো শক্তিহীন হৈ পৰিছো। যদি নিজৰ বৰ ঘৰতে এই অৱস্থা হয়, বাহিৰৰ শত্ৰুৱে বাৰু অক্ষয় নাপাবনে? চাৰিওফালে দেখোন শত্ৰু এখন। আপুনি ভিতৰত নহ'বলৈ যাইছে। নিজৰ শক্তিটো থাকিলে একো নহয়, আৰু এই সময়ত নিজৰ শক্তি গোটোৱাটোহে আচল কথা। এৰা কিন্তু আমাৰ নিজৰে দেখোন শক্তি নাই। বঙালে বাৰে বাৰে ৰণ কৰি আমাক শক্তিহীন কৰিছে। মাজে সময় সৰু সৰু ৰংবোৰ আছে। পিতাই শৰাইঘাটৰ ৰণত হাৰিলেও বঙাল বুলি আঁতৰি যোৱাই নাই। খবৰ পাইছো গুৱাহাটীৰ ওচৰে পাজৰে কৰবাত গোট পাতি আছিল। ঘূৰি আহেহে লাগে। ঘূৰি আহিলে যে আমাৰ সৈন্য হাৰিব সেয়া ঠিক। বৰ দুৰ্বল হৈ পৰিছে আমাৰ সৈন্য। চাওফাদেওখন লাহে লাহে ক্ষমতাৰ ৰঙতহে নামিছে। সৈন্যবলৰ কি গতি হৈছে চকু দিবলৈ কাৰো আগ্ৰহ নাই। আগৰ সেই শক্তিশালী ৰণুৱাও নাই, সেনাপতিও নাই। গুৱাহাটীৰ দায়িত্বত থকা বিষয়া গুৱাহাটীৰ কুশলৈ নহলে নহয়। প্ৰয়োজন হলে আমি কিন্তু পুনৰ এবাৰ যে বঙালৰ সন্মুখীন হবলৈ আমাৰ শক্তি সাহস একোৱেই। আপুনি ঠিকেই কৈছে দেউতাই চাওক। পিছে দেউতাই চাওক, আমি এতিয়া উঠো। বাৰু ব'ল মই আপোনালোকক পিতাই বৰ ভাল মানুহ ন? তোৰ পিতাই বৰ ভাল মানুহ। তোৰ পিতাই চাওফাদেউৰ এজন বিশ্বাসী বিষয়াই নহয়, এজনতে বিচক্ষণ কৰোঁ। জান জয়া, তোৰ পিতাইৰ বাবে এতিয়াও আমাৰ দেশখন স্থিৰ হৈ আছে। চিন্তা নকৰাকৈনো কেনেকৈ থাকিব?
দেশখন এতিয়া যাই অৱস্থা। কিন্তু আপুনিতো আছে, আপুনিও একো কৰিব নোৱাৰেনে? ৰাইজে দেখোন আপোনাক বিহাৰো বুলিয়ে কয়। হয়তো হয়, কিন্তু মই সলাল গোহাঁই বাদ থোৱা সাধাৰণ নাগৰিক। মই কিবা এটা কৰিব পৰা হ'লে এই মুহূৰ্ততে কৰি পেলাম। এতিয়া সলাল গোহাঁই হৈ ৰাইজখনৰ হৈ চাওফালেও কিবা এটা কৰি চাব পাৰোঁ। তাকো মানি চলা নচলাটো চাওফাৰ নিজৰ। বাৰু বিদায়, আপুনি এতিয়া যেনেকৈ পাৰে দেশখন ৰক্ষা কৰক। কৰিম জয়া, মই চাওফালেৰ লগত তাৰ আগতে তেওঁ নিজৰ শৰীৰটোৰ কথাহে চিন্তা কৰা উচিত। তেখেতৰ শৰীৰটো ভালে নাথাকিলে দেশৰ কাম কাজ চলোৱাত বৰ অসুবিধা হ'ব। বাৰু জয়া, তই বাৰু তাঁতৰ কামবোৰ ভালদৰে শিকিছনে? শিকিছো বিদায়। শিক হাতৰ বিদ্যা লাগে মানুহ। বাৰু জয়া, আইৰক মই মতা বুলি কবিচোন। বাৰু যা। বহাচোন। তোমাৰ লগত এটা দৰকাৰী কথা আলোচনা কৰিবলৈ আছে। হয় কওকচোন। মই জয়াৰ বাবে খবৰ কৰিবলৈ মানুহ লগাইছো। বাকী কেইজনেও এজনী এজনীকৈ মানুহ ভয় খেলে। খবৰ আহিলে সোনকালে উলিয়াই দিম। আপুনি এতিয়া সেইবোৰ কথা ভাবিলে যে? নহয় চন্দ্ৰদাৰু, তুমিতো দেশৰ খবৰ বাতৰি পায়ে আছা। আমাৰ বৰঘৰত লগা এই খৰিয়ালটোতো খৰিয়াল। সেই ওচৰ চুবুৰীয়া সেই ডিমাচা ৰজাই বোলা বা সেই কছাৰী ৰজাই বা দূৰ দেশৰ সেই বঙালৰ কথাই বোলা। কেতিয়া যে আহি আক্ৰমণ নকৰিব কি ঠিক। কিন্তু মহোদয়, সেই ৰণৰ লগত জয়াৰ বিয়াৰ কি সম্পৰ্ক থাকিব পাৰে? আছে চন্দ্ৰদাৰু, তোমালোকে বাৰু মন কৰি চাওঁ। শৰাইঘাটৰ ৰঙৰ পিছত দেশৰ অৱস্থা কি হৈছে? এক অস্থিৰ ক্ষণ আৰম্ভ হৈছে। আগৰ দায়িত্ববোধৰ অভাৱ ঘটিছে দাদনৰ মতে। বিশৃংখল হৈ পৰিছে দেশৰ কথা বতৰা। এই সময়ত যদি ৰণ এখন হয়, তাৰ দায়িত্বটো আমিয়ে ল'ব। ৰণ এখন হ'লে দেখোন বহুদিন লাগি ইমান দিন যে ঘৰমুৱা হ'বলৈ নাপাম কি? মই হয়তো দুই এদিনতে গুৱাহাটীত তাৰ আগতে জয়া আৰু বিজয়মতীৰ বিয়াখন দি যাব পাৰিলে কিছু সকাহ পাম। তাৰ বাবে সোণ ৰূপৰ অলংকাৰ তোমালোকে সাজু কৰি আছো। বাকী খবৰ মই কৰি আছো। আপুনি ঠিকে কৈছে মহোদয়, কামে কাজেও জয়া আগবাঢ়িছে। মই কাইলৈ জয়াৰ বাবে পূজাৰ ভাগ পতাৰ কথা ভাবিছো। নতুনকৈ তাঁতখন শিকিছে নহয়? পাতা পাতা, আৰু তাইক বিয়াৰ বাবে সকলো ফালৰ পৰা সাজু কৰি ৰাখা। আৰু তাইৰ লগতে তাই ভনীয়েক কেইজনীও কামে কাজে লাগি হৈ উঠে তাৰো যতন। মোৰ আটাইকেইজনী ছোৱালী কামে কাজে লাগি হৈ ৰোৱাটো মোৰ দৰকাৰ। হ'ব মহোদয়। ভনীয়েকখন নথকা হলে ইমান সোনকালে বিয়া দিয়াৰ কথা নাভাবি। তাতে তাই মোৰ আটাই মখা ল'ৰা ছোৱালীৰ মাজত বেছ জ্ঞানী। তোমালোকে বাৰু মন কৰিছানে চন্দ্ৰদাৰু? তাই মোৰ লগত সমানেই যেন দেশৰ খা খবৰবোৰতো মন। মই ৰাজসভাৰ পৰা ঘূৰি অহাৰ পিছত ইটো সিটো সুধি মই দেশৰ কিছুমান কথাত চিন্তাত পৰিলে তাই সেইটো ভাবি চিন্তা কৰে। তাই বোধেৰে ঢুকি পোৱা কিছুমান সমাধানৰ সূত্ৰৰ মুখ। মোৰ সপোন তাই যেন ৰাজ পৰিয়ালৰ বোৱাৰী। ৰজা ঘৰৰ বোৱাৰী হলগৈ তাইৰ বুদ্ধিমতা বেছ কামত আছে। তাতে আমাৰ ৰাজ্যৰ ৰাজপাট চলাবলৈ তিৰোতাৰ জ্ঞানো বেছ কামত আহে দিয়াচোন। আপুনি ঠিকে কৈছে মহোদয়। এইখন ঘৰততো তাই আপোনাৰ কাষতে থাকে। আপোনাৰ কাম কাজ দেখি কিছু কথা শিকিছেও। আপোনাৰ এই কথা যেন সঁচা হয় মহোদয়। ঘৰৰ লগত মিতিৰ কৰা কথাটো যেন আপোনাৰ সঁচা হয়।
তুমি ঠিক কথাই খাই ক'লে চন্দন মোৰো সপোন তাই যেন ৰাজ পৰিয়ালৰ বোৱাৰী ৰজা ঘৰৰ বোৱাৰী হ'লে গৈ মোৰ মৰ্যাদাও বাঢ়িব দিয়াচোন কি ঠিক ঈশ্বৰে কৰিলে এদিন বৰ কৰিও হ'ব এৰা ঘৰত কোনোবা আছেনে হয় আহকচোন এইটো কোনোবা ডাঙৰীয়া ঘৰ নেকি হয় এইটো কলাল গোহাঁই দাইকেমেনাৰ ঘৰ তেনেহ'লে আমি ভাল ঠাইতে ওলালো তেখেতক লগ পাব পাৰিমনে বাৰু আপোনালোক বহকচোন মই পিতাইক মাতি আনিছোঁ হ'ব আমি বৰ বিয়াহত আহিছোঁ পানী খাব লগতে ডাঙৰীয়াটো লগ পাব পাৰিলে ভালে আছিল বাৰু আপোনালোক বহক মই পানী লৈ আনিছোঁ লগতে পিতাইকো মাতি আনিছোঁ বাৰু আলহীক ঠিক চিনি পোৱা মই তুমখুঙীয়া পৰিয়ালৰ গোবৰ কুঁৱাৰ পুত্ৰ গণা পালোঁ আৰু এয়া মোৰ ভক্তি লংকাকৰ খান বহকচোন তই বহক বহক আমি তিনখাঙৰ পৰা গেলেকী বৰবিললৈ গৈছোঁ ইয়াত বিয়া লাগিলত এইফালে আহিছোঁ যে ইয়াতে ইয়াত ডাঙৰীয়াৰ ঘৰ আছে বুলি ভবাই নাই জয়া কি চাই আছো যাচোন যা খোৱা ব্যৱস্থা কৰিলে লগতে দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰি যা এইজনী মোৰ ডাঙৰ নাম জয়মুখ মৰমতে আমি জয়া বুলি কথা বতৰাটো বৰ নহয় পিছে ডাঙৰীয়া আজি আপোনাৰ ইয়াত বৰ ভাগ্যৰ বলতে সোমালো এইখিনিতে ডাঙৰীয়াৰ ঘৰ আছে বুলি ভবাই নাই আমাৰো ভাগ্য কৰিলো আপুনি আমাৰ ঘৰৰ আলহী অতীজৰে পৰা আমি ইয়াতে থকা বুলি কওঁ পিছে কৰিলেও ইমান দূৰৰ পৰা কিয় বা আহিলে কাজ গুৰুত্ব হয় তাই পঠাইছিলে মোক গেলেকী বৰ জানেই নহয় পিতাই বৰ্তমান চাৰিমৰ খাটৰ দায়িত্ব এই খাটৰে কিবা জৰুৰী কামত আহিব লগা অকলে আহিবলৈ বেয়া পাই সখীকো লগ কৰিব জানো কৰদেউ তেখেত এজন বৰ ভাল তেখেতৰ মংগল কামনা কৰিছো বুলি জানো আনিলি দে খাব ময়ো খালো তেখেতৰ ফালৰ পৰা তেখেত চাম্পা হোৱাৰে যোগ্য কিন্তু কি কৰিব দেশৰ অৱস্থা আগৰ দৰে হৈ থকা নাই নিয়মবোৰ ৰক্ষা কৰা হলে তেওঁৱেই চাৰিঙৰ ৰাইজ কিন্তু মোৰ পিতাই এই ৰাজক্ষমতাৰ প্ৰতি বৰ এটা লোক থকা যেন দেখায় চাৰিঙৰ ঘাটতে নুপুজা যায় কথা বতৰাটো এতিয়া মন নকৰে হয়তো ঠিকেই কৈছে ইচ্ছা কৰা হলে তেখেতেই ৰাস্তাত দল কৰি ল'ব কিন্তু নলয় চাৰিঙৰ ঘাটতে থাকিব বিচাৰে সেইবাবে আমি তেখেতক লৈ গৌৰৱ কৰোঁ মোৰ পিতাইও এই ধৰণৰ কাম কাজৰ পৰা আঁতৰি থাকি ভাল পায় হয় 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 পিছে ঘৰতেও ইমান দূৰৰ পৰা আহিছে যেতিয়া আমাৰ ঘৰতে ভাত খাই যাব মই খোৱা বোৱাৰ ব্যৱস্থা কৰিবলৈ কৈছোৱেই নহয় আপোনালোকৰ কিবা আপত্তি আছে নেকি
নাই নাই আমাৰ বঢ়িয়া আছে নে আহক বঢ়িয়া হ'ব আহক ऊपर से लेना ही यार जंतर मंतर আলহে তামোল খাব মই ফুটাগুলিৰ ফালে দৰকাৰ এটা ওলাই দিবলগীয়া আছে তাৰ বাবে সাজু কম আপোনালোক বহক দেই বাৰ তই আলহীৰ লগত আপোনালোকে ইফালে নাযাব এতিয়া তামোল খাওকচোন আমি ঠিকেই খালো আজি আকস্মাতে আপোনালোকৰ ঘৰত সোমাই আমি ধন্য মানিছো আজি অনিমন্ত্ৰিত ভাত সাজ এনেই যাবলৈ নিদিওঁ ইয়াৰ কিবা এটা মূল্য পৰিশোধ কৰিব লাগিব মই ক'লে হয়তো অতি সোনকালে কৰিম নহয়নে সখী তুমি ঠিকে কৈছা সখী সময় হ'লে ধাৰ পৰিশোধ কৰিমেই বাৰু আমি এতিয়া যাওঁ সময় ক'লে সোনকালে মই আইৰৰ পিতাক মাতি দিছোঁ হয় হয় আমি যাওঁ সোনকালে ঘৰ পাবগৈ লাগে ভালদৰে খোৱা বোৱাৰ ব্যৱস্থা কৰাই নহ'ল বৰ ভাগ্যৰ বলতহে আপোনালোকক আতিথ্য কৰিবলৈ পাইছিলোঁ আপোনালোকে এনেকৈ চিন্তা নকৰিব আমি বিশেষ কামত এফালে গৈছোঁ পিছে এতিয়া বেলি পৰিব আৰু বেলি কৰিলে আমাৰে অসুবিধা বৰ ভাল লাগিল আপোনালোক কথা ব'লক ময়ো আপোনালোকৰ লগত ওলাইছোঁ ব'লক ব'লক
ভাল পাম চন্দ্ৰচাৰ তুংখুঙীয়া ফৈদৰ গোবৰ ওপৰত বিয়োগ হ'বলৈ পালে আমাৰে গৌৰৱ বাঢ়িব দিয়াচোন তাতে জয়মতী মোৰ আটাইতকৈ চেনেহৰ জীৱ তাইক ৰজা ঘৰলৈ দিব পাৰিলে আমাৰ বৰ ভাল লাগিব আপুনি ঠিকেই কৈছে বৰমাইদেউ দেখাই শুনাই কথাই বতৰাই তাই ৰজা ঘৰৰ বাবেহে উপযুক্ত হৈ পৰিছে কোনো বৰফ পৰি হ'লে গৈ বৰ ভয় পৰিব আমাৰ জয়াজনী তোমালোকে চাবা ৰজা ঘৰৰ পৰা কিবা বাতৰি আহিলে আমি যেন সকলো ফালৰ পৰা সাজু হৈ থাকিব তাৰ যত্ন তোমালোকে ল'ব কোন ৰূপৰ অলংকাৰ তোমালোকে সাজু কৰি মই দেশৰ এই ভয়ানক পৰিস্থিতিত ঘৰৰ কথা বতৰাত বেছি মন কাণ দিব নোৱাৰিম তাৰ যত্ন তোমালোকে ল'ব ৰজা ঘৰীয়া ভেটি পাতিবলৈ হ'লে তাৰে ভেটি দিব লাগিব কোন ৰূপৰ অলংকাৰ হাতী ঘোঁৰা সাজু কৰি থবৰে এইবোৰ ভালকৈ দিলেহে মোৰ মৰ্যাদা বাঢ়িব চন্দন আৰু জয়াৰ লগত লিগিৰি কেইজনমান দিলেও মোৰ মৰ্যাদা বাঢ়িব সেইবোৰৰ চিন্তা আপুনি কৰিব নালাগে সেই সকলোবোৰৰ যা যোগাৰ আমি কৰি ল'ম মাথো কিবা এটা ভাল খবৰ আহিলে হ'ল আৰু বাৰু মই আহোঁ তোমালোকে তাইক ক'বা হ'ব বৰমাইদেউ পিতাই পঢ়িবলৈ ওলাই গ'ল নেকি পিতাই ৰাজসভালৈ গৈছে বুলি অলপ সৰম বাৰু জয়া তোৰ চাদৰখন মই হ'লনে বাৰু চাদৰখন সলাই এই ধুনীয়া কাপোৰখনহে অলপ বাকী আছে হ'ব দে আজি নালাগে এতিয়া তই অলপ জিৰণি লগ কৈছা বাৰু
বিশেষ দৰকাৰত আহিছিল আপুনি কি বুজাব বিচাৰিছে তই বুজিব নালাগে এতিয়া পিছত বুজিবি এতিয়া মই হালধি অলপ ভাঙি থৈ আহিছোঁ পিছফালে বিৰালি ৰাতিপুৱা সুদা পেটত কাৰোবাক কবি তিহি ৰস উলিয়াই দিবলৈ গাৰ ৰং ভাল হোৱা নহয় লগত কেঁচা গাখীৰ অলপ হ'লে ভাল বাৰু মাহী আইতা শুনচোন জৰা কওক মাহী আইতা যদি কলা কৰি বিয়া কৰাব খোজে বৰ ভাল হ'ব জানো কলা কৰি এতিয়াও বিয়া হ'ব নাই তই কলা কোৰৰ জীৱনৰ প্ৰথম বিৰুদ্ধা হবি
চাবা যাতে ৰিহা মেখেলা গামোচা খনীয়া কাপোৰ এৰী কাপোৰ ৰজাঘৰীয়া মিতিৰক মান ধৰা কাপোৰ একো বাদ পৰি নাযায় ককাই খতৰো গাত একেবাৰে ঠাউনি নাইকিয়া হৈছে কাঠনি কটীয়াক মাতি পালেং তাঁতশালৰ ৰোঘা চেৰেকী সকলোবোৰ বনাবলৈ দিছে তোমালোকে চাবা চন্দন আৰু জয়মতীৰ বিয়াখন এখন লেখত ল'বলগীয়া বিয়া হ'ব লাগিব
কৰি কথা কৰি তোমাৰ স্থান তাত নহয় তোমাৰ স্থান মোৰ হৃদয় তোমাক মোৰ নিজৰ কৰি পোৱাটো মোৰ ভাগ্য কৰি এই সুখত সুখী হৈ ৰম মই চিৰকাল আপুনি অলপ বেছিয়ে কৈছে নেকি আচলতে মইহে আপোনাক পাই নিজকে বৰ ভাগ্যৱান বুলি কওঁ নহয় কৰি মই তোমাক যোৱা পাওঁ যে তুমিতো নাজানা কৰি ইয়াৰ পৰা মই তোমাৰ ভাৱনাতে মই কৰি মই তোমাৰ মাধুৰীত দেখি অহাৰ পিছৰে পৰা মোৰ মনৰ কথা মোৰ এক জংকাকৰ প্ৰতি মুখেৰে জনাইছে এই তোমাৰ কথা কোৱাৰ আগৰে পৰা তাই মোলৈ উপযুক্ত কৰি সন্দেহ কৰিছে কৰি সকলোৱে কিন্তু মোৰ পেট সেয়ে তোমাৰ কথা মানে মোৰ পেটৰ কথা কওঁতে তাই লগে লগে চাগে পিতাক ক'লে তাই লগে লগে মান্তি হৈছিল কিয় জানানে কৰি নাজানো মহোদয় তোমাৰ পিতাই কাৰণ মোৰ পিতাই কাৰণে বেৰা তোমাৰ পিতাই আমাৰ দেশৰ এজন যোগ্য ডাঙৰেই নহয় তাতকৈ এজন বহু উচ্চ বিচক্ষণ আৰু শক্তি এই কথা সকলোৱে জানে আৰু এইহেতু চাগে মোৰ পিতাই আমাৰ এই সম্বন্ধত মান্তি হৈছে জানানি কৰে তেতিয়াৰ পৰা সময়বোৰ বৰ দীঘল নাযায় নোপোৱাই যেন লাগিছিল মই এজন ৰজা ঘৰীয়া বৰ হৈ শলাল গোহাঁই জীয়ৰীক বিয়া কৰাবলৈ লওঁতে মোৰ ঘৰৰ মানুহখিনি প্ৰথমৰ পৰা সুখী হোৱাত মোৰ বৰ ভাল লাগিছিল কুঁৱৰী ইয়াক কেৱল তোমাৰ পিতৃৰ কাৰণেই সম্ভৱ হ'ল কুঁৱৰী হয়তো তুমি জানা হয়তো তুমি নাজানা লেংডং বংশৰ কিছুদিনৰ পৰা বেয়া দিন চলি আছে বিষয়াসকলক কাম খেয়ালি বাঢ়ি গৈছে আগৰ দৰে চাওপাৰ আদিকত চলা বিষয় দেখোন নাই ইয়াত সকলোৱে চাওফাক অমান্য কৰে এইদৰে থাকিলে ভৱিষ্যতৰ ৰাজপাটৰ অৱস্থা কি হ'বলৈ গৈ আছে একো ক'বকে নোৱাৰে বিষয়া বা দাদাময়ো হ'ব এইলৈ আমি চিন্তা কৰোঁ তাৰোপৰি বঙালৰ বাৰে বাৰে আক্ৰমণে দেশখনৰ ৰাজহাত ভাঙি পেলাইছে সৈন্য শক্তিও দুৰ্বল আছে আগৰ শক্তি গোটাবই পৰা দেশখন যদি থিয় হৈ আছে কেৱল তোমাৰ পিতাইৰ দৰে কেইজনমান মানুহৰ বাবেহে আছে গৌৰী এই সময়ত তোমাক এইবোৰ কথা কৈ থকাৰ বাবে বেয়া পাইছা নেকি নাই মহোদয় আপোনাকো জনাওঁ মোৰ পিতাইও এই বিষয়ে চিন্তা কৰিয়ে থাকে আমাৰ মেলচৰাত এই বিষয়ে সপোনে আলোচনা তেনেহ'লে তুমি কিছু কথা জানা হয় মহোদয় ময়ো মাজে মাজে মেলচৰাত বহোগৈ পিতাই পতা কথাৰ ভাগ ল'মগৈ কথা সেইটোৱে কবি আমাৰ নিয়ম মতে মোৰ পিতাই চাওপা হ'ব লাগে এতিয়াও যদি ঈশ্বৰে কৰে তেতিয়া মোৰ পিতাই এদিন ৰজা হ'ব এতিয়া কিন্তু তোমাৰ বহুতো দায়িত্ব বাঢ়িব হয়তো বহুতো দায়িত্ব কাণ পাতি ল'ব লাগে বাৰু মহোদয় কৰি আমাৰ বিয়াৰ পাছত আজি প্ৰথমটো ৰাজহুৱা ভোজৰ আয়োজন কৰিছে নিয়ম মতে ভোজৰ আৰম্ভণি তুমি কৰিব লাগে তুমি সাজু মই যা যোগাৰখিনি এবাৰ চাই আছো বাৰু ৰাজহুৱা ভোজৰ আয়োজন কৰা হৈছে ধুনীয়াকৈ চুই যাবাহি নিয়ম এটা আছে
বোৱাৰী কাপোৰ সলাব নেকি নালাগে নেকি সলাই লোৱা গাটো ধুই একেবাৰে আজৰি হৈ আহিবা ঠিক আছে জ্যেষ্ঠতা আৰু যোগ্যতা অনুসৰি আপুনি ৰাজসিংহাসন কালিলৈ পুৱাতে আমি ৰাজধানীত কৰিব লগা সকলো নিয়ম কৰি থৈছোঁ আৰু অতি সোনকালে শিঙৰি ঘৰত উঠাৰ নিয়ম কৰিছোঁ আগৰজন চাউকাই শিঙৰি ঘৰত উঠিবলৈকে নাপায় কেইজনমান ডা ডাঙৰীয়া বাবে এনে হয় সেয়ে আমি আপোনাৰ অনুমতি পালে শিঙৰি ঘৰত উঠাৰ নিয়ম কৰিছোঁ আপুনি আমাক অনুমতি দিয়ক আৰু শিঙৰি ঘৰত উঠাৰ বাবে সাজু হওক বৰদেউ আমি বৰদেউৰ অনুমতি আছে বুলি ভাবিলোঁ গতিকে পলম নকৰোঁ শিঙৰি ঘৰত উঠাৰ যা যোগাৰ কৰোঁ বৰদেউ মই এতিয়া অসুখ পুৱাই আপোনাক ৰাজধানীলৈ নিবলৈ মানুহ আহিম বল মই আপোনাক অলপমান আগবঢ়াই কি বনাই কিবা চাফা পথাৰ কথা কৈ থকা শুনিছিলোঁ নিয়মতে আজি আমাৰ বাবে উৎসৱৰ দিন বোৱাৰী তুংখুঙীয়া কৈতৰ প্ৰথম চাফা দেওসকলে ওলাইছে তাৰে বতৰালৈ আহিছিল ডা ডাঙৰীয়া আমাৰ অনুমতি মানে তোৰ অনুমতিও লাগে এয়াতো খুব ভাল কথা আমিওতো তেওঁক চাফা বাবে বিচাৰিছিলোঁ কিন্তু মোৰ কিবা ভাল লগা নাই জয়া এই সিংহাসনত বহিবলৈ যোৱা চাফাসকলৰ কি গতি হৈছে দেখিছনে শুনিছো আগৰ চাফা হেনো বিষাই আত্মঘাতী হ'ল ৰাতি পালিঙত পোৱা গ'ল বোলে তেওঁ নিথৰ কৰি নাই চাফা আত্মঘাতী হোৱা মানুহে নহয় আৰু কেৱল তেওঁৱে নহয় চামগুৰিয়া ৰজা খামজাঙো আমৰণে মৰিল ইজনৰ পিছত সিজন চাফাৰে মৃত্যু হৈ আহিছে ইমানখিনি দেখি বুজিও কেনেকৈ মোৰ কিবা ভাল লগা নাই জয়া তই কি কব দা তই এনেই চিন্তা আগৰ ডা ডাঙৰীয়াসকলৰ কিবা এনে অৱস্থা হ'ল বুলিলে যে তেনেহ'লে কোনো কথা নাই আগৰ ডা ডাঙৰীয়াসকলে নানা সংঘাতৰ মাজেৰে পাৰ হৈ আহি এই দেশ পাতিছিল চোৰাংকা চাফাৰ কথাও মনত পেলাও ইয়াৰ বাবে পিতাইহে নিজাববীয়া ধৈৰ্য লাগে আপুনি ঠিকেই কৈছে মহোদয় আমাৰ পিতাই কাকো অন্যায় কৰি চাফাদেউ হ'বলৈ যোৱা নাই নিয়ম ৰক্ষা কৰি বৰবৰুৱা নিজে ঘৰলৈ আহিছে আৰু পিতাই কাকো হত্যা কৰিও চাফাদেউ হ'বলৈ যোৱা নাই ডাঙৰীয়াসকলে আজি তেওঁক নিজে বিচাৰি আহিছে তাৰমানে ডাঙৰীয়াসকলেও তেওঁক চাফা হোৱাটোৱে বিচাৰিছে ইয়াত চিন্তা কৰিবলগীয়া একো কথা নাই জয়া যোৱা তুমি এতিয়া শুৱনি কোঠালৈ পুৱাতে আমি ৰাজধানীলৈ যাব লাগিব তাৰ বাবে সাজু হয় নাই ৰচোন তহঁতি কথাটো আকৌ এবাৰ ভালদৰে চিন্তা কৰিছা ডা ডাঙৰীয়াসকল আহিল বুলিয়ে নিয়ম ৰক্ষা কৰা বুলি নাভাবিবি ইয়াৰ মাজতো তেওঁলোকৰ কিবা অভিসন্ধি থাকিব পাৰে ডা ডাঙৰীয়াসকল ইমান লৰালৰিকৈ অহাত মোৰ কিবা ভাল লগা নাই নিয়মমতে দেখোন আগতীয়াকৈ খবৰ পঠিয়াব লাগিছিল বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই আহিব লাগিছিল সেইটোহে নিয়ম এতিয়া দেখোন বৰবৰুৱাইহে বেছিকৈ আগ্ৰহ দেখাইছে ইয়াৰ মাজত তেওঁলোকৰ কিবা অভিসন্ধি থাকিব পাৰে মোৰ পিতাই বৰ সৰল মানুহ তেওঁ কিবা অন্যায় হোৱাটো আমি নিবিচাৰোঁ তই এনেই ইমান চিন্তা কৰিছ পিতাইক ৰক্ষা কৰিবলৈ মই আছোৱে দে তাতে কোৱা শুনিছো ৰংখনৰ পিছত বহুতো ডা ডাঙৰীয়া গুৱাহাটীতেই উৎপাদন থাকিবলগীয়া হৈছে গতিকে এই কামত বৰবৰুৱা আহিবই লাগিব হয় কি হৈছে ভালৰ কাৰণে হৈছে পিতাই ক্ষমতালোভী বা স্বাৰ্থপৰ মানুহ নহয় ইচ্ছা কৰা হ'লে তেওঁ কাহানি বা হিংসাখনত বহিব পাৰিলে তেওঁ শুভ চিন্তাই সকলোকে সহায় কৰি যোৱা মানুহ হয়তো অভিজ্ঞতাই তেওঁক সহায় কৰিব এতিয়া তেওঁৰ বাবে শুভ সময় সমাগত জানো তহঁতি যি ভাল দেখ কৰ মই হ'লে কথাটো বৰ ভাল দেখা নাই মই হ'লে ইয়াত বৰবৰুৱাহঁতৰ কিবা পৰিকল্পনা আছে যেনহে পাওঁ
পৰা মই এবাৰ ৰাজধানী কাষতে কুকুৰ ঘৰৰ ওচৰত তাকেইতো ওলাই যাবলগীয়া ঘৰ হৈছে যিহে পৰিস্থিতি হৈছে চাউকাদেও পাতিছে আৰু সেইবাবে এই কুকুৰ ঘৰৰ বিৰোধিতা কৰা সকলোৱে তেওঁ হত্যা কৰিছে শুনিছো ৰাজধানীৰ কাষতে পৰি আছে তেওঁৰ পুত্ৰ গদাপাণি একদমলৈ ওলাই আহিছিল তেওঁৰ যি উগ্ৰমূৰ্তি কাক কি কৰে কোনো ঠিক নোহোৱা হৈছিল আনকি তেওঁৰ পত্নী জয়মতীয়েও তেওঁক ৰখাব পৰা নাছিল শেষত বোলে কোনো ভুলে পৰাহে ৰখাব পাৰিছে এৰা এই পিতৃ হত্যাৰ ভোকনো কোনে সহ্য কৰি থাকিব পাৰে ইফালে আকৌ এই লালুকুলা বৰফুকনে গুৱাহাটীখন বঙালৰ হাততে এৰিছে এই লালুকুলা বৰফুকত আৰু আচৰণ বহাইছে তেওঁলোকৰ মাজতে ভিতৰতে যুঁজ এখন চলি আছে এই লালুকুলা বৰফুকন যি অটপালি বাঢ়িছে সেয়াই চাগে সহ্য হোৱা নাই আৰু সেইবাবে এই এৰা বড়ো আৰু লালুকুলা ভিতৰে ভিতৰে ৰবৰ প্ৰস্তুতিও চলাই আছে এতিয়া আকৌ গদাপাণিকো বিচাৰি ফুৰিছে গদাপাণিকো কিয় বিচাৰিছে কিয় সকলো বড়োকে লাভ খাই থাকি এই অংগত ধুন লগাই ৰাজপথৰ অযোগ্য কৰি তুলিছে এতিয়া বাচি আছেতো গদাপাণি গদাপাণিকো বিচাৰি ফুৰিছে এৰা আমিও সোনকালে ঘৰলৈ যোৱাহে ভাল হ'ব দেশখন আগতেও বৰ এটা ভাল নহয় বোলা 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 তুমি এইবোৰ কি কৈছা কৰি মই এজন বীৰ দেশখনক এই অৱস্থা তোমালোকক এই অৱস্থাৰে মই পলাই যাব লাগে নাই নাই কৰি মই পলাই যাব নোৱাৰো মোক জোৰ নকৰিবা কৰি পলাব লাগিব মহোদয় চোৰাংচোৱাই লালুকুলা বৰফুকনক খবৰ দিছে আপুনি হেতু হৰগতিৰ বিৰুদ্ধে মনে মনে ৰণৰ প্ৰস্তুতি চলাইছে তাৰ বাবে আপোনাক ৰাজপতি কৰি দিবলৈ তেওঁলোকে নিৰ্দেশিছে ন্যায়বিভাগসকলে নিজেই খবৰ দিছে ৰাজপতি কৰি নিদিয়ে হয় মহোদয় সেইবাবে কৈছো আপুনি সোনকালে ইয়াৰ পৰা পলাই যাওক মই পলাব নোৱাৰো কৰি মই যুদ্ধ কৰিম সিহঁতে যেতিয়া মোৰ পিতাক নিঃসংগভাৱে হত্যা কৰিছিল আচলতে তেতিয়াই মই সিহঁতৰ ঠিকে দুচ্ছেদ কৰি কাটিব লাগিছিল এতিয়া তোমাৰ প্ৰথমতে মই ধৈৰ্য ধৰি থাকিলেও কৰিম আৰু ধৈৰ্য ধৰিব নোৱাৰো কৰি মোক জোৰ নকৰিবা আপুনি পলাব লাগে ঠিকেই কৈছে ক'লে মই এতিয়া পলাই যাবই লাগিব এতিয়া যুদ্ধ কৰিবলৈ যোৱাৰ মানে জলাজয়ী যাওক দিয়া আইটো মনত নাই নে সিহঁতে মোৰ পিতাই গোটেই নিঃসংগভাৱে আছে মোৰ সকলো মনত আছে মোৰ পিতাই মই ঘৰত উঠিবলৈকে নাপালে এই অৱস্থাখন নকৰে এবাৰ শান্তি ৰক্ষা কৰাৰ বৰ সপোন আছে আৰু সেই সপোন আপুনি পূৰাব লাগিব মহোদয় তাৰ বাবে আপুনি সময় আৰু সুযোগৰ অপেক্ষা কৰিব লাগিব মই পলাব নোৱাৰো জয়া আপুনি পলাব লাগিব মহোদয় দেশৰ জনগণে মাথো আপোনাৰ ওপৰতে ভৰসা কৰি আছে দেশত চলি থকা এই অপশাসন আঁতৰি যদি কেতিয়াবা সুস্থিৰ অৱস্থা ঘূৰি আহে সেয়া মাথো আপুনি আনিব পাৰিব আৰু তাৰ বাবে তই ক'ৰবাত আত্মগোপন কৰি থাকিবই লাগিব লালুকুলাই নিজৰ জোৱাই সুদীপা সিংহাসনত বহাই নিজৰ মতে শাসন চলাইছে ৰজা হ'ব পৰা সকলো বৰকে ৰজা হ'ব পৰা সকলো লৰকে ৰাজপথৰ অযোগ্য কৰি তুলিছে কাৰোবাৰ যদি হাত নাথাকিছে কাৰোবাৰ আকৌ ভৰি এটাকে কাটি পেলাইছে আৰু কাৰোবাৰ আকৌ চকু এটাকে ফুটাই পেলাইছে মুঠতে সুদীপা সিংহাসনত বহুৱাই দীঘলীয়া সময়লৈ নিজৰ ওপৰত পিছল কৰি আৰু সেইবাবে আপুনি নিজকে কেইদিনমানৰ বাবে আত্মগোপন কৰিবই লাগিব সময় আৰু সুযোগৰ অপেক্ষা কৰিব লাগিব সময় হ'লে আপুনি ঘূৰি আহি আহোম ৰাজত্বৰে কলা ঐতিহ্য অন্ত পেলাব লাগিব কিন্তু সিহঁতে যদি মোক বিচাৰি নাপায় তোমালোকক কিবা অপকাৰ কৰে আমাৰ মৃত্যু হ'লেও কাৰো একো অপকাৰ নহয় মহোদয় কিন্তু আপোনাৰ কিবা এটা হ'লে গোটেই দেশখনৰ ক্ষতি হ'ব সেইকাৰণে কৈছো আপুনি সোনকালে ইয়াৰ পৰা পলাই যাওক মই আপোনাৰ কাৰণে আৰু খাবলৈ চেষ্টা কৰিম আৰু শুনক আপুনি পিছফালৰ ৰাস্তাটোত যাব তাহলে চাগে চোৰাংচোৱাই আপোনাৰ কাৰণে ৰৈ গুচি যাওক পলাই যাওক আপুনি পলাই যাওক যা কথা তই সোনকালে যাওক মই যাম মই যাব লাগিব
য'ত পৰক পৰৰ বাতৰি তেন্তে নিদিয় এতিয়াও কৈছো পৰি পৰৰ বাতৰি দে উভতাই লৈ যাম আৰু নহ'লে আপুনি আপোনাৰ কৰ্তব্য কৰক হাজৰিকা ডাঙৰীয়া মই সাজু আছো চাওদা কি চাই আছ সোমাবলৈ আৰম্ভ কৰে যেতিয়ালৈকে নকয় তেতিয়ালৈকে শাস্তি দি থাক কৰিলেও শুনিছো আপুনি হেনো জন্মদিন কৰি মোৰ গলা কৰাৰ কৰি নহয়নে হয় কৰিলেও দি দিয়ক পৰৰ বাতৰি এৰা কৰিলেও যি জানে তাকে কয় আমি কোন হতা জানি লওঁ কওঁ দিলে যেনিবা কৰিলেও ভুল হ'লে ক্ষমিব আমি কাহানিও এনে কাম কৰা নাই আৰু কৰিবও নোখোজো কিন্তু ৰজাৰ আদেশ যে পালন কৰিবই লাগে আপুনি গদা কোঁৱৰ কৰি গদা পানী বীৰ সকলোৱে ভয় কৰে আমি আপোনাক শাস্তি দিছোঁ বুলি জানিলে তেখেতে আমাক সোধাই এইখনে কৰি অকল গদা কৰে নহয় আন কোনোবাই গম পালে বহুত ডাঙৰ কথা হ'ব আপুনি ক'লে বৰফুকনে আপোনাকো এৰি দিব আমিও ৰক্ষা কৰোঁ তহঁতি তহঁতৰ দায়িত্ব পালন কৰ মই তহঁতক বেয়া নাপাওঁ কৰিলেও বিপদ আমাৰ এই ভাল ভাল কৰিলে তাৰমানে তহঁতি একো খবৰ উলিয়াব নোৱাৰিলি কি কৰি আছিলি তহঁতি দে মোৰ সন্মুখত কোবাই দে অহংকাৰিনী মই নে নকৰ চাওঁ কি চাই আছ কোবা চাওদা আৰু কোবা যেতিয়ালৈকে নকৰ তেতিয়ালৈকে কোবাই খা মানুহৰ এনেকুৱা বিনয় হয়নে ইমান যাতনা কিয় দিব লাগে বাৰু এই শুনিছো এহাতেনো কদা কোঁৱৰৰ কৰি মানে তুকুঙীয়া পদৰ কৰি তুকুঙীয়া পদৰ কৰি যদি মাধুৰীৰ চিঞৰি মাধুৰী লাই থাকিলে ডাঙৰীয়াৰ যি তেনেহ'লে দেশত চাওপাদেও থাকোঁতে কদা কোঁৱৰৰ কৰি এই অৱস্থা এই গতি এই দেশ আৰু দেশ হৈ থকা নাই অন্যায় অত্যাচাৰত লেটি পেটি হৈ চাওপাদেৱে নিজৰেই গুৰুত্ব মাতি আনিছে এটা তুম সুরানোর পাত বিস্তারে আমি ঘুমাই যায় ওকে যাচ্ছ ঘুমাই না বাতরি দিও গরম পানি ঢালি দিব লাগিছে এবার গরম পানি লয় আৰু ঢালি দে এটা
কম অৱস্থা হৈছে ইমান বৰ দুখ সহ্য কৰাটো সাধাৰণ কথা নহয় পৰি গতিকে মই তোমাক এতিয়াই ভালদৰে আছে নাই 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 কৰি বলা তুমি বলা মই তোমাৰ একেই পাম
অতি জয় মদিনা জয়ানা 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 এটি ক্ষুদ্ৰ প্ৰচেষ্টা আপোনালোকৰ আগত আজি নামফা জয়মতী আপোনালোকৰ আগত আমাৰ কলা কৌশলী আমি দাঙি ধৰিলো। আশা কৰিছো আমাৰ দৰ্শকে আমাৰ নাটকখন ভাল পাইছে। আমি গম পাইছো এইখিনি কৰোঁতে মেলোতে আগবঢ়াওঁতে কিছুখিনি ভুল ত্ৰুটি আমাৰ হৈ গৈছে, তাৰ বাবে মাৰ্জনা কৰে যেন। আমাৰ এতিয়াও শিকিবলৈ বহুতখিনি বাকী আছে। আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ ফালৰ পৰা আমাৰ ভুল ত্ৰুটিসমূহ যদি আমাক দেখাই দিয়ে এইখিনি আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ। এতিয়া মই আমাৰ কলা কৌশলীসমূহক চিনাকি কৰাই দিবৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাইছো। সকলো কলা কৌশলী মঞ্চলৈ আহক। মই সকলোকে নাম কেইটা মাতি যাম, চবে আহি পেলাই অকণমান আগবাঢ়ি নমস্কাৰ এটা জনালে ভাল পাব। জয়মতী জুলিৰাণী মেছ, জয়মতীৰ মাহীমাত আৰিষ্টা চান্দিল, লাই থেপেনা অংশুমান কাশ্যপ, চন্দ্ৰদাৰু তন্ময় দুৱাৰা। ৰাজ বিষয় আমাৰ দুজন আছিলে, পিংকুমণি মেধি আৰু অনুপ কাৰ্বি। গদাপানী জুমন ফুট, গদাপানী মা ৰাজলেখা বৰা, গোবৰ কোঁৱৰ কণ্ঠমণি চেতিয়া, বৰ বৰুৱা দেৱাশিষ দাস, লংকাকৰ খামটেক মনদীপ দাস, হাজৰিকা হিল্লোল গগৈ, চাওদাং পাৰংগম শৰ্মা আৰু অনিমেশ গগৈ, বাটৰুৱা আবৃতা লিজা পাঠক, দৰ্শিতা উৎপল। আমাৰ অতিথি শিল্পী সুজিত বৰুৱা। ৰূপসজ্জাত আমাৰ আছে ৰাতুল বৈশ্য ছাৰ আছে, আলোক নিক্ষেপণ আমাৰ ৰাজেশ দাস ছাৰ, ক্ষমা কৰিব, ৰূপসজ্জাত আমাৰ প্ৰদীপ্তপ্ৰাণ ভট্টাচাৰ্যও আছিলে, ৰাতুল বৈশ্য ছাৰৰ লগতে তেখেতেও সহযোগ আগবঢ়াইছে। আলোক নিক্ষেপণ আছিলে আমাৰ ৰাজেশ দাস ছাৰ, আলোক ব্যৱস্থাপনা ৰমেন তামুলী আৰু জুমন ফুট, মঞ্চ সজ্জা ভাস্কৰ বৰুৱা। ভাস্কৰ বৰুৱা আছে নেকি আমাৰ মাজত আহিবলৈ? আমাৰ মাজত ভাস্কৰ বৰুৱা। এইখিনিৰ উপৰিও এই নাটকখন আজি আৰম্ভণিৰ পৰা বহুত কষ্ট কৰি, বহুত ত্যাগ কৰি, বহুত ব্যস্ততাৰ মাজত এই নাটকখন আজি আপোনালোকৰ আগত পৰিৱেশন কৰোঁতে আন এজন ব্যক্তি
আমি নিশ্চয়ই শলাগ ল'ব লাগিব আমাৰ ৰক্তিম ৰঞ্জন বৰুৱা ছাৰ ছাৰ মঞ্চলৈ আহক বহুত পৰিশ্ৰম আৰু বহুত কষ্টৰ মাজতো আৰু বহুত ব্যস্ততাৰ মাজতো তেখেতে নেৰা নেপেৰাকে লাগি এই নাটকখন আজি আমাৰ আগত উপস্থাপন কৰিবলৈ তেওঁ যিখিনি সহায় আগবঢ়াইছে আৰু যিখিনি তেওঁৰ পৰিচালনা সেইখিনিত আমি নিশ্চয় ধন্যবাদ দিব লাগিব আহক ছাৰ ছাৰ দুআষাৰমান আপুনি অকণমান কৈ দিয়ক নাটকখনৰ বিষয়ে আমি প্ৰথমতেই আপোনালোকক জনাইছিলো যে এখন বুৰঞ্জীমূলক নাটক পৰিৱেশন কৰিবলৈ যাওঁতে যথেষ্ট এইখিনিৰ উপৰিও এই নাটকখন আজি আৰম্ভণিৰ পৰা বহুত কষ্ট কৰি বহুত ত্যাগ কৰি বহুত ব্যস্ততাৰ মাজত এই নাটকখন আজি আপোনালোকৰ আগত পৰিৱেশন কৰোঁতে আন এজন ব্যক্তি আমি নিশ্চয় শলাগ ল'ব লাগিব আমাৰ ৰক্তিম ৰঞ্জন বৰুৱা ছাৰ ছাৰ মঞ্চলৈ আহক বহুত পৰিশ্ৰম আৰু বহুত কষ্টৰ মাজতো আৰু বহুত ব্যস্ততাৰ মাজতো তেখেতে নেৰা নেপেৰাকে লাগি এই নাটকখন আজি আমাৰ আগত উপস্থাপন কৰিবলৈ তেওঁ যিখিনি সহায় আগবঢ়াইছে আৰু যিখিনি তেওঁৰ পৰিচালনা সেইখিনিত আমি নিশ্চয় ধন্যবাদ দিব লাগিব আহক ছাৰ ছাৰ দুআষাৰমান আপুনি অকণমান কৈ দিয়ক নাটকখনৰ বিষয়ে আমি প্ৰথমতেই আপোনালোকক জনাইছিলো যে এখন বুৰঞ্জীমূলক নাটক পৰিৱেশন কৰিবলৈ যাওঁতে যথেষ্ট অসুবিধাৰ সন্মুখীনো হয় গতিকে আমি ঠায়ে ঠায়ে আমি অকণমান দৰ্শকৰ মনোগ্ৰাহী কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যে আমি যিটো কাৰিকৰী বিজুতিৰ বাবে আপোনালোকৰ এই উপভোগ কৰাত যি ব্যাঘাত জন্মিলে পুনৰবাৰ নাংফা জয়মতীৰ সদৌতি দলৰ ফালৰ পৰা মই আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী আৰু আশা কৰোঁ আপোনালোকে আমাৰ এই অনাকাংক্ষিত ভুলটিৰ বাবে আপোনালোকে আমাক ক্ষমা কৰি দিব যি কি নহওক তথাপিও আমি আপোনালোকক সাধাৰণ পোহৰতে আমি আপোনালোকক নাটকখন পৰিৱেশন কৰালো যাতে আধাতে আপোনালোকে উভতি যাবলগীয়া নহয় আমি তাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলালো নাটকখন কি কৰিব পাৰিলো সেইটো নাজানো সেয়া বিচাৰ কৰিব আপোনালোকে গতিকে বৰ দীঘলীয়া নকৰোঁ এইখিনি কৈ মই সামৰণি মাৰিছো মই এইখিনিতে আৰু দুজন ব্যক্তিক ধন্যবাদ জনাব বিচাৰিছো আমাৰ কাশ্যপজ্যোতি বৰা ছাৰ ডক্টৰ মনোজ বৰা ছাৰ আৰু ডক্টৰ সীমান্ত ছাৰ তেওঁলোকে নিজৰ কিছু ব্যস্ততাৰ সময়ৰ পৰা আহি পেলাই আজি এই নাটকখন আপোনালোকৰ আগত উপস্থাপন কৰিছে ৰাতুল ছাৰ দুআষাৰমান আপুনি প্ৰথমেই আপোনালোকক ক্ষমা মাগিছোঁ আমাৰ কাৰিকৰী বহুতখিনি বাধা বিঘিনিৰ মাজত নাটক কৰা হ'ল আপোনালোকে যিটো মনত ভাৱ লৈ আহিছিল সেইটোৰ আগত নাটকখন উপভোগ কৰিব নোৱাৰিলে তথাপিও এই নতুনকৈ উঠি অহা ল'ৰা ছোৱালীৰ প্ৰতি আপোনালোকে আশীৰ্বাদ দি যাওক তেওঁলোকে ভৱিষ্যতে নাটক কৰিব পাৰে নতুন প্ৰজন্মই হ'লেও আমি যিখিনি কৰিলোঁ আমাৰ বয়সো কমি আহিছে বা আমি এটা সময়ত নোৱাৰা হৈ যাওঁ গতিকে নতুন প্ৰজন্ম তেওঁলোকক আপোনালোকে আশীৰ্বাদ দিয়ক উৎসাহ দিয়ক যাতে তেওঁলোকে ভৱিষ্যতে কৰিব পাৰে আৰু কাইলৈ এখন আৰু নাটক হ'ব কালচক্ৰ আশা কৰোঁ আপোনালোক তাত আহিব চাবলৈ তাতো আমাৰ এটা কথা মই এটা কৰিব লৈছিলোঁ কিন্তু মোৰ বিশেষ মোৰ শৰীৰটো একেবাৰে অসুস্থ মই কোনোমতে আহিছোঁ ইয়াতে সেইকাৰণে মই সেই নাটকখন ৰুমটো কৰিব নোৱাৰি বেলেগক দায়িত্ব দিলোঁ তথাপিও মই আহিম ৰূপসজ্জাৰ কাৰণে আহিম বা অন্য কাৰিকৰী দিশতো মই সহায় কৰিম আপোনালোকে আশা কৰোঁ যে আজি যাতে আপোনালোকে এই ভুল গোটেইখিনি ক্ষমা কৰি পুনৰ কাইলৈ আহি শলাগ ধৰি লওক উৎসাহ জনাওক ধন্যবাদ শেষত আৰু আমাৰ অকণমান দুআষাৰ চমুকে পৰিণাম ভট্টাচাৰ্য ছাৰকো অকণমান দুআষাৰ ক'বলৈ আগবঢ়াই দিছোঁ ধন্যবাদ সকলোবোৰতো ক'লেই কাইলৈও আহিব আপোনালোক কাইলৈৰ নাটকখনো চাবহি ভাল পাব কাইলৈৰখনো চাই সেয়া বিশেষ একো নাই ক'বলৈ আৰু
সকলোকে মই এটা কথা মোৰ খুব ভাল লাগিছে, বিশেষকৈ এক্টৰবোৰক যে ইমানখিনি মানে প্ৰব্লেমৰ পিছতো যে সকলোৱে ধুনীয়াকৈ কৰিছে, এইটো মোৰ বহুত ভাল লাগিছে সকলোৰ কাৰণে। থেংক ইউ। শেষত কাইলৈ আমাৰ আৰু এখন নাট আমি পৰিৱেশন কৰিবলৈ আগবাঢ়িছো, নাম হৈছে কালচক্ৰ। আশা কৰো ৰাইজসকল কাইলৈ আমি আকৌ আপোনালোকক লগ পাওঁ এই ধৰণে। ধন্যবাদ। बंद कर